দ্বিতীয় কৰিন্থিয়া 1 অধ্যায়। মংগলাচৰণ ও উপকাৰৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ। ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা খ্ৰীষ্ট যীশুৰ পাচনি পৌল আৰু তিমথিয় ভাই কৰিন্থিত থকা ঈশ্বৰৰ মণ্ডলীৰ আৰু গোটেই আখায়া দেশত থকা সকলো পবিত্ৰ লোকৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক। তেওঁৱে দয়ালু পিতৃ আৰু সকলো সন্তানৰ ঈশ্বৰ। আমি নিজে ঈশ্বৰৰ পৰা যি সান্তনা পাওঁ সেই সান্তনাৰে যেন ক্লেশত থকা সকলক সান্তনা দিব পাৰোঁ। এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্তনা দিয়ে। কিয়নো খ্ৰীষ্টৰ দুখ আমাৰ বাবে যেনেকৈ উপচি পৰে তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্তনা উপচি পৰে। কিন্তু আমি যদি যন্ত্ৰণাগ্ৰস্ত তেনেহ'লে সেয়া আপোনালোকৰ সান্তনা পৰিত্ৰাণ নাইবা যদি সান্তনা প্ৰাপ্ত তেনেহ'লে সেই জানো আপোনালোকৰ সান্তনাৰ বাবে আৰু সেই সান্তনাই আমি ভোগ কৰা একে দুখকে ধৈৰ্যৰে শোষণ কৰাই নিজ কাৰ্য সাধন কৰে। আৰু আপোনালোক যেনেকৈ দুখ ভোগৰ তেনেকৈ সন্তানৰো যে সহভাগী ইয়াকে জানিবলৈ পায় আপোনালোকৰ অৰ্থে আমাৰ আশা নিশ্চিত হৈ আছে। কিয়নো সেই ভাইসকল এছিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই। সেই ক্লেশত অধিক পৰিমাণে শক্তিৰে অতিৰিক্ত ৰূপে এনে ভাৰগ্ৰস্ত হলো যে আমাৰ জীৱনৰো আশা নাছিল। প্ৰকৃতপক্ষে আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ। সেয়েহে আমি নিজৰ ওপৰত ভৰসা নকৰো হওক, কিন্তু ইয়াৰ পৰিৱৰ্তে যিজন মৃত্যুৰ পৰা তুলোতা সেইজন ঈশ্বৰত ভৰসা ৰাখো হওক। তেওঁৱে ইমান ভয়ংকৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতে আশা ৰাখিছোঁ। ইয়াতে আপোনালোকেও প্ৰাৰ্থনা কৰাৰ যোগেদি আমাৰ অৰ্থে সহকাৰী হৈ আছে। অনেকৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ আমাক দিয়া হ'ল তাৰ কাৰণে অনেকৰ দ্বাৰাই আমাৰ অৰ্থে ঈশ্বৰৰ ধন্যবাদ কৰা হয়। পৌলক দিয়া ঐক্য মিছা অপবাদৰ বিষয়ে তেওঁৰ উত্তৰ। এতিয়া আমাৰ শ্লাঘা এই যে আমাৰ বিবেকে সাক্ষ্য দিয়ে মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ এনেকৈ অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ। আপোনালোকে পঢ়িব নোৱাৰা আৰু বুজি নোপোৱা এনে কোনো কথা আমি আপোনালোকলৈ লিখা নাই। এই বিষয়ত মই সুনিশ্চিত। এনেদৰে আপোনালোকে আগেও আমাক কিছু পৰিমাণে বুজি পাইছে। আমাৰ প্ৰভু যীশুৰ দিনত যেনেকৈ আপোনালোক আমাৰ তেনেকৈ আমি আপোনালোকৰ শ্লাঘাৰ কাৰণ হ'ম। কাৰণ এই বিষয়ে মই দৃঢ় প্ৰত্যয় যে আপোনালোকে দ্বিতীয় অনুগ্ৰহ পাবৰ কাৰণে মই আগেই আপোনালোকৰ তালৈ যাম আৰু আপোনালোকক দেখা কৰি পাছত তাৰ পৰাই মাকিদনিয়া দেশলৈ গৈ পাছত মাকিদনিয়াৰ পৰা আপোনালোকৰ ওচৰলৈ উলটি আহি যিহুদীয়ালৈ যাবৰ বাবে আপোনালোকৰ দ্বাৰাই আগবঢ়াই থোৱা হ'ম। যেতিয়া এই ধৰণে ভাবিলোঁ মই জানো অস্থিৰতা দেখুৱাইছিলোঁ নাইবা মই যি ভাবোঁ সেয়ে মুঠ হয় হয় পাছে নহয় নহয় হ'বলৈ মই মাংস অনুসাৰে ভাবোঁনে? কিন্তু ঈশ্বৰ বিশ্বাসী এই কাৰণে আপোনালোকক এবাৰ হয় পাছত নহয় এই ধৰণে আমি নকওঁ। কিয়নো আমাৰ দ্বাৰাই অৰ্থাৎ মোৰ চিলৰ আৰু তিমথিয়ৰ দ্বাৰাই আপোনালোকৰ আগত যিজনৰ কথা প্ৰচাৰ কৰা হৈছিল সেইজনা ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ বাবে হয় পাছত নহয় এনে নহয়, কিন্তু তেওঁ চিৰকাল হয় হে হয়। কিয়নো ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা তেওঁত হয়। এই কাৰণে আমাৰ যোগেদি ঈশ্বৰৰ মহিমা হ'বলৈ তেওঁৰ দ্বাৰাই আমেন বুলিও কওঁ। এতিয়া এইজন ঈশ্বৰে আপোনালোকৰ সৈতে আমাকো খ্ৰীষ্ট স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে। তেওঁৱে আমাৰ হৃদয়ত বয়নাস্বৰূপে পবিত্ৰ আত্মা দি আমাৰ জীৱনত মুখৰো মাৰিলে। আপোনালোকলৈ মোৰ মৰম থকা বাবেই মই এতিয়ালৈকে কৰিন্থলৈ যোৱা নাই। মোৰ প্ৰাণৰ ওপৰত ঈশ্বৰকে এই কথাৰ সাক্ষী লৈছোঁ। আমি যে আপোনালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ এনে নহয়, কিন্তু আপোনালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো আপোনালোক বিশ্বাসত স্থিৰ হৈ আছে। দ্বিতীয় কৰিন্থিয়া 2 অধ্যায়। সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ। কিয়নো মই যদি আপোনালোকক বেজাৰ দিওঁ তেনেহ'লে মোক আনন্দিত কৰোঁতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই বেজাৰ পোৱা সেই লোকেই থাকিব। আৰু এই সকলোবোৰ কথা লিখিলোঁ যাতে যেতিয়া মই আহিম তেতিয়া যিজনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত সেইজনৰ পৰা যেন দুখ পাবলগীয়া নহয়। কিয়নো আপোনালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে আমাৰ আনন্দত আপোনালোক সকলোৱে আনন্দিত হ'ব। বহু কষ্ট মনোবেদনা আৰু চকু পানীৰে আপোনালোকলৈ লিখিলোঁ। মই আপোনালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছোঁ যে মই আপোনালোকক কিমান প্ৰেম কৰোঁ। কিন্তু কোনোৱে যদি দুখ দি থাকে
তেনেহ'লে তেওঁ অকল মোক দুখ দিলে, এনে নহয়। বেছি বঢ়াই নকলোঁ, মই এই কথা কওঁ যে তেওঁ আপোনালোক সকলোকে দুখ দিলে। এনে মানুহলৈ অধিকভাগ লোকে দিয়া শাস্তিয়ে যথেষ্ট। গতিকে তাতকৈ এনে মানুহক আপোনালোকে ক্ষমা কৰক আৰু সান্তনা দিয়া উচিত, নহ'লে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব। মই আপোনালোকক উৎসাহিত কৰিছোঁ, এনে ব্যক্তিক যে আপোনালোকে এতিয়াও প্ৰেম কৰে ইয়াকে মুকলিভাৱে বুজিব দিয়ক, কিয়নো সকলো বিষয়ত আপোনালোক আজ্ঞাধীন হয় নে নহয় তাৰ প্ৰমাণ পোৱাৰ আশাৰে লিখিলোঁ। যদি আপোনালোকে কোনো এজনৰ দুখ ক্ষমা কৰে তেনেহ'লে ময়ো সেইদৰে ক্ষমা কৰোঁ। এইকাৰণে মই যদি কিবা ক্ষমা কৰিলোঁ তেনেহ'লে যি ক্ষমা কৰিলোঁ খ্ৰীষ্টৰ সাক্ষাতে আপোনালোকৰ কাৰণেই ইয়াক কৰিলোঁ, কিয়নো ছয়তানে যেন আমাৰ ওপৰত চল নাপায়, কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ। ঐশ্বৰিক নতুন নিয়মৰ উৎকৃষ্টতা খ্ৰীষ্টৰ সুবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ট্ৰোৱা নগৰলৈ আহোঁতে যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল, মোৰ ভাই তিতক তাতে লগ নোপোৱাত মোৰ আত্মাত একো শান্তি নাপালোঁ। সেয়েহে তেওঁলোকক এৰি বিদায় লৈ মাকিদনিয়ালৈ আহিলোঁ। কিন্তু সেই ঈশ্বৰ ধন্য যিজনে আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ'বলৈ পথ দেখুৱায় আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে। কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰসকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ। যিসকল হেৰাই গৈছে তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ, কিন্তু যিসকলে পৰিত্ৰাণ পালে তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মযোগ্য কোনো আছে? কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাজ নিওতা নহওঁ, কিন্তু অকপটতাৰে কোৱাৰ দৰে আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে আমি ঈশ্বৰৰ সাক্ষাতে খ্ৰীষ্টত কথা কওঁ। 2 কৰিন্থিয়া 3 অধ্যায়। আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোঁনে? নাইবা আপোনালোকলৈ বা আপোনালোকৰ পৰা সুখ্যাতিৰ পত্ৰ পাবলৈ কোনো লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছেনে? আমাৰ হৃদয়ত লিখা আৰু সকলো মানুহে পঢ়ি জানিব পৰা সুখ্যাতিৰ পত্ৰ আপোনালোকেই হৈ আছে। আপোনালোক আমাৰ দ্বাৰাই খ্ৰীষ্টৰ পৰা সম্পাদিত হোৱা পত্ৰস্বৰূপে প্ৰকাশিত হ'ল। সেয়ে চিয়াইৰে নহয়, কিন্তু জীৱনময় ঈশ্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা। শিলৰ ফলিতো নহয়, কিন্তু মাংসময় হৃদয় ৰূপ ফলিতহে লিখা হ'ল। আৰু ঈশ্বৰৰ প্ৰতি এয়া দৃঢ় পত্ৰই আমি খ্ৰীষ্টৰ দ্বাৰাই পালোঁ। আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰে যে যোগ্য হওঁ এনে নহয়, কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়। তেওঁৱে আমাক নতুন নিয়মৰ পৰিচাৰক হ'বলৈ যোগ্য কৰিলে। সেয়া আখৰৰ নহয়, কিন্তু আত্মাৰেহে, কিয়নো আখৰৰ লিখনিসমূহ বন্ধ কৰে, কিন্তু আত্মাই জীৱন দিয়ে। কিন্তু মৃত্যুৰ যি পৰিচৰ্যা শিলত কটা আখৰৰ লিখনিয়ে প্ৰমাণিত হ'ল, সেই এনে প্ৰতাপযুক্ত হৈছিল যে ইজৰাইলৰ সন্তানসকলে মুচিৰ মুখলৈ একেথৰে চাব নোৱাৰিলে, যদিও সেই প্ৰতাপ ক্ৰমান্বয়ে কমি গৈছিল। তেনেহ'লে আত্মাৰ পৰিচয় তাতোকৈ প্ৰতাপযুক্ত নহ'বনে? কিয়নো দণ্ড আজ্ঞাৰ পৰিচৰ্যা যদি প্ৰতাপযুক্ত হয়, তেনেহ'লে ধাৰ্মিকতাৰ পৰিচৰ্যা তাতোকৈ অধিক প্ৰতাপযুক্ত হয়। কাৰণ এনে অতিৰিক্ত প্ৰতাপৰ কাৰণে এই বিষয়ে এই প্ৰতাপযুক্ত পৰিচৰ্যাৰ গৌৰৱ নাইকিয়া হ'ল। কাৰণ লুপ্ত হৈ যোৱাটো যদি ক্ৰান্তিযুক্ত, তেনে সদায় থকাটো তাতকৈ অধিক প্ৰতাপযুক্ত। ঈশ্বৰৰ সহকাৰ্যকাৰীসকলৰ পৰিচৰ্যা পদ আমাৰ এনে আশা থকাত আমি অতি উদাৰ চিতেৰে কথা কওঁ, আৰু ইজৰাইলৰ সন্তানসকলে সেই লুপ্ত হৈ যোৱাটোৰ শেষ যেন একেথৰে চাবলৈ নাপায়। এইকাৰণে মুচিয়ে যেনেকৈ তেওঁৰ মুখত উৰণি ল'লে আমি তেনেকৈ নকৰোঁ, কিয়নো তেওঁলোকৰ মন কঠিন কৰা হ'ল। কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয় তেতিয়া তেওঁলোকে আজিও সেই একে উৰণি লয়। সেই উৰণি এতিয়াও আঁতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্ৰ খ্ৰীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ'ল। কিন্তু এতিয়ালৈকে মুচিৰ পুস্তক পঢ়োঁতে তেওঁলোকৰ হৃদয়ত সদায় উৰণি আছে। কিন্তু যেতিয়া কোনো ব্যক্তি প্ৰভুলৈ ঘূৰে তেতিয়া সেই উৰণি আঁতৰাই দিয়া হয়। প্ৰভুৱে আত্মা, আৰু প্ৰভুৰ আত্মা য'ত তাতে স্বাধীনতা। আৰু আমি সকলোৱে উৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওঁতে চাওঁতে সেই গৌৰৱৰ পৰা গৌৰৱ পাই আত্মাটো প্ৰভুৰ দ্বাৰাই পৰিণত হোৱাৰ দৰে পৰিণত হৈ সেই একে প্ৰতিমূৰ্তিৰ হ'ব লাগিছোঁ। 2 কৰিন্থিয়া 4 অধ্যায়। তেওঁলোকৰ সৰলতা আৰু সাহ। এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত আৰু একেদৰে দয়া লাভ কৰাত কেতিয়াও আমি নিৰুৎসাহ নহওঁ, কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি ধূৰ্তাচাৰী নহয় আৰু ঈশ্বৰৰ বাক্যত ভাজ নিদি সত্যতা প্ৰকাশ কৰি ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য পাত্ৰ দেখুৱাইছোঁ। কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহ'লে বিনাশৰ পাত্ৰ সকলোলৈ ঢকা হয়। ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশত শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়। এইকাৰণে এই যুগৰ দেৱতাই এই অবিশ্বাসী লোকসকলৰ জ্ঞান
চকু অন্ধ কৰিলে। কাৰণ আমি নিজক নহয়, কিন্তু যীশুখ্ৰীষ্ট প্ৰভু আৰু যীশুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্ৰচাৰ কৰোঁ। যীশুখ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ যি ঈশ্বৰে ক'লে, কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ'ব, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে। তেওঁলোকৰ দুৰ্বলতা আৰু ধৈৰ্য, শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়। এইকাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে। আমি সকলোতে ক্লেশ ভোগ কৰিও শেকত পৰা নহওঁ, উদ্বিগ্ন হৈও নিৰাশ নহওঁ, তাৰণা পায়ো অনাথ নহওঁ, পেলোৱা হৈও বিনষ্ট নহওঁ। আমি সদায় যীশুৰ মৃত্যুৰ শৰীৰত লৈ ফুৰিছোঁ, যাতে যীশুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়। কিন্তু জীয়াই থকা যি আমি, আমাৰ মৰ্ত্য মাংসত যীশুৰ জীৱন প্ৰকাশিত হ'বলৈ আমি যীশুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ। এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে। কিন্তু যেনেকৈ লিখা আছে, বোলে মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা ক'লোঁ, তেনেকৈ আমিও সেই একেই বিশ্বাসজনক আত্মা পোৱাত বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ। কাৰণ যিজন প্ৰভু যীশুক তুলিলে, তেওঁৱে যে যীশুৰ লগত আমাকো তুলিব আৰু তেওঁলোকে সৈতে আমাকো উপস্থিত কৰিব, সেই বিষয়ে আমি জানো। কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে অনুগ্ৰহ পাই ধন্যবাদত উপচি পৰে। স্বৰ্গবাসৰ আশা। এইকাৰণে আমি নিৰুৎসাহ নহওঁ। যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে। আমাৰ এই দুখ কষ্ট খন্তেকীয়া, এই খন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্ৰেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্ৰভাৱ, তাৰ লগত আমাৰ দুখ কষ্টৰ কোনো তুলনাই নহয়। এইকাৰণে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁ হওক, কাৰণ দৃশ্য বস্তু অলপ দিনীয়া, কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। 2 Korinথিয়া 5 অধ্যায়। কিয়নো আমি জানো যে যি তম্বুৰূপ পাৰ্থিৱৰ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহ'লে বিনাশাতে সজাই ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে। কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰৰূপ বস্ত্ৰৰে ঢকা হ'বলৈ অতিশয় হাবিয়াস কৰিছোঁ। বাস্তৱিকতে তাৰে ঢকা হ'লে আমি উলংগ হৈ নপৰিম। আমি যে কেঁকাই আছোঁ, এই তম্বুত থাকি ভাৰগ্ৰস্ত হৈহে কেঁকাই আছোঁ, কাৰণ আমি বিবস্ত্ৰ হ'বলৈ ইচ্ছা নকৰোঁ, কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্ত্যক গিলি পেলোৱা হয়, এইকাৰণে বস্ত্ৰৰে ঢকা হ'বলৈহে ইচ্ছা কৰোঁ। ইয়াৰ বাবে যিজনে আমাক প্ৰস্তুত কৰিলে, তেওঁ ঈশ্বৰ, আৰু তেওঁৱে আমাক বইনাৰূপে পবিত্ৰ আত্মা দিলে। এতেকে সদায় দৃঢ় বিশ্বাসী হোৱাৰ কাৰণে জানিব যে এই শৰীৰত নিবাস কৰিবলৈকে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছোঁ। কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ। এতেকে আমি সাহসীয়াল হৈছোৱেই, শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছোঁ। এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয়পাত্ৰ হ'বলৈহে আমি যত্ন কৰি আছোঁ। কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। প্ৰচাৰকসকলৰ কাৰ্য, পৰীক্ষা আৰু লক্ষ্য। এইকাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোকসকলক প্ৰবৃত্তি কৰাইছোঁ। কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছোঁ, আৰু মই আশা কৰোঁ যে আপোনালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছোঁ। আপোনালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছোঁ, এনে নহয়, কিন্তু যিসকলে হৃদয়ৰ কথাত নহয়, মৌখিক কথাত গৌৰৱ কৰে, তেওঁলোকৰ আগত আপোনালোকে আমাৰ অৰ্থে গৌৰৱ কৰি উত্তৰ দিবলৈহে আপোনালোকক উপায় দিছোঁ। কিয়নো আমি যদি হতবুদ্ধি হৈছোঁ, তেনেহ'লে ঈশ্বৰৰ কাৰণেহে হৈছোঁ, কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে। কিয়নো আমি নিশ্চয় কৰিলোঁ যে সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল, আৰু খ্ৰীষ্টে সকলোৰে বাবে মৰিল। এই আশাৰে জীৱন পোৱা সকলে যেন নিজৰ কাৰণে জীয়াই নাথাকি তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰ উঠিত হোৱাজনৰ বাবেহে যেন জীয়াই থাকে। এইকাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম, একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও এতিয়াৰ পৰা নাজানিম। এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহ'লে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চাওক নতুন হ'ল। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত জগতখনক মিলন কৰিলে, তেওঁলোকৰ পাপময় বাধাবোৰ গণনা নকৰিলে, আৰু সেই মিলনৰ বাৰ্তা আমাক গতাই দিলে। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ
দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ। খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ, আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক, যে আমাক খ্ৰীষ্টত ঈশ্বৰীয়া ধাৰ্মিকতা স্বৰূপ হ'বলৈ পাপ নকৰা জনকে পাপী কৰি তেওঁকে আমাৰ পাপৰ বাবে উচ্চত বলি স্বৰূপে উৎসৰ্গ কৰিলে। 2 কৰিন্থিয়া 6 অধ্যায়। আৰু সেয়ে আমি খ্ৰীষ্টৰ সহকাৰী হৈ এই মিনতিও কৰিছোঁ যে আপোনালোকে ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহ'ব, কিয়নো তেওঁ কৈছে, মই গ্ৰাহ্যকালত তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু পৰিত্ৰাণৰ দিনা তোমাৰ উপকাৰ কৰিলোঁ। চাওক, এতিয়া পৰম গ্ৰাহ্যকাল, এতিয়াই পৰিত্ৰাণৰ দিন। এই পৰিচৰ্যা পদ যেন কলংকিত নহয়, এইকাৰণে আমি কোনো কথাত বিঘিনি নজন্মাওঁ, বৰং আমি নিজক ঈশ্বৰৰ পৰিচাৰক হিচাপে আমাৰ এই সকলো কৰ্মৰ দ্বাৰাই যোগ্য পাত্ৰ দেখুৱাইছোঁ। সেয়েহে অনেক প্ৰকাৰ ধৈৰ্য, ক্লেশ, দুখ, সংকট, কোপ, বন্দীশালত থকা, সুৰামোৰা, পৰিশ্ৰম, পৰ দিয়া, লঘোণ, শুদ্ধতা, জ্ঞান, চিৰসহিষ্ণুতা, মৰম, পবিত্ৰ আত্মাত অকপট প্ৰেম অৰ্থাৎ স্নেহ, সত্যৰ বাক্যত ঈশ্বৰৰ শক্তিত সু আৰু বাওঁফালে ধাৰ্মিকতাৰ অস্ত্ৰ শস্ত্ৰৰ সৈতে যোগ্যপাত্ৰ দেখুৱাইছোঁ। আমি মৰ্যাদা আৰু অমৰ্যাদা, সুজ আৰু সুজ, পঞ্চক প্ৰবঞ্চকৰ নিচিনা কিন্তু সত্যবাদী, অবিদিতৰ নিচিনা কিন্তু সুবিদিত, মৰু মৰু হোৱাৰ নিচিনা কিন্তু চাওক জীয়াই আছোঁ, শাস্তি পোৱাৰ নিচিনা কিন্তু হত হোৱা নাই, সুখ কৰাৰ নিচিনা কিন্তু সদায় আনন্দিত, দৰিদ্ৰৰ নিচিনা কিন্তু অনেকক ধনৱন্ত কৰোঁতা, একো নথকাৰ নিচিনা কিন্তু আমাৰ সকলো আছে। কৰিন্থীয়সকলৰ প্ৰতি পৌলৰ উদগনি। কৰিন্থীয়সকল, আমি আপোনালোকৰ বাবে আমাৰ সকলো সত্যতাৰ বিষয়ে ক'লোঁ আৰু আমাৰ হৃদয়ো বহল। আপোনালোকৰ হৃদয় আমাৰ জীৱনত সংকুচিত হোৱা নাই, কিন্তু নিজ নিজ অন্তৰেহে সংকুচিত হৈ আছে। কিন্তু একে প্ৰকাৰৰ প্ৰতিদান কৰিবলৈ সান্তনাত থকাসকলক কোৱাৰ দৰে কৈছোঁ, আপোনালোকৰ হৃদয় বহলভাৱে মুকলি কৰক। অবিশ্বাসীসকলৰ সৈতে আপোনালোক অসন্মানভাৱে সংযুক্ত নহ'ব, কিয়নো ধাৰ্মিকতা আৰু অধৰ্মৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা? বেলিয়ালে সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসীজনৰ লগত বিশ্বাস কৰাজনৰ কি সম্পৰ্ক? আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ। এই বিষয়ে ঈশ্বৰে কৈছে বোলে, মই তোমালোকৰ মাজত বসতি কৰি থাকিম আৰু অহা যোৱা কৰিম, মই তেওঁলোকৰ ঈশ্বৰ হ'ম আৰু তেওঁলোক মোৰ লোক হ'ব। এতেকে প্ৰভুৱে কৈছে, তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা আৰু পৃথক হোৱা, আৰু কোনো অসুচি বস্তুক নুচুবা, যাতে মই তোমালোকক গ্ৰহণ কৰিম আৰু তোমালোকৰ পিতৃ হ'ম আৰু তোমালোকে মোৰ পুঁজি হ'বা। ইয়াক সৰ্বশক্তিমান প্ৰভুৱে কৈছে। 2 কৰিন্থিয়া 7 অধ্যায়। এই হেতুকে সেই প্ৰিয় ভাই আৰু ভনীসকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত আহক আমি শৰীৰৰ আৰু আত্মাৰ সকলো অসুস্থতাৰ পৰা নিজকে শুচি কৰি ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁ হওক। আপোনালোকৰ হৃদয়ত আমাক ঠাই দিয়ক। আমি কাৰো অন্যায় কৰা নাই, কাৰো অনিষ্ট কৰা নাই, কাকো ঠগোৱাও নাই। মই আপোনালোকৰ দুখ ধৰিবলৈ এই কথা কৈছোঁ এনে নহয়, কিয়নো আমাৰে সৈতে মৰিবলৈ আৰু জীয়াই থাকিবলৈকো আপোনালোক আমাৰ হৃদয়ত আছে বুলি আগেয়ে কৈছিলোঁ। আপোনালোকলৈ মোৰ আত্মবিশ্বাস অধিক, আপোনালোকৰ অৰ্থে মোৰ শ্লাঘাও অধিক। এইদৰে আমাৰ সকলো ক্লেশত মই সান্তনাৰে পূৰ্ণ হৈ আছোঁ আৰু আনন্দত একেবাৰে উপচি পৰিছোঁ, কিয়নো যেতিয়া আমি মাকিদনিয়া দেশলৈ আহিলোঁ, আমাৰ শাৰীৰিক একো জিৰণি নাছিল, বৰং সকলোতে অশান্তিয়ে পাইছিলোঁ। বাহিৰত বিৰোধ আৰু অন্তৰত ভয় আছিল। কিন্তু নম্ৰসকলৰ সান্তনাদাতা ঈশ্বৰে তীতৰ আগমনৰ দ্বাৰাই আমাক সান্তনা দিলে। কেৱল তেওঁৰ আগমনৰ দ্বাৰাই নহয়, কিন্তু আপোনালোকৰ হাবিয়াহ সুখ আৰু আমাৰ কাৰণে আপোনালোকৰ উৎসাহৰ কথা কওঁতে আপোনালোকৰ কথাত তেওঁ পোৱা সান্তনাৰে আমাক এনে সান্তনা দিলে, তাৰে মই অধিক আনন্দ পালোঁ। কিয়নো মোৰ এই পত্ৰৰ দ্বাৰাই আপোনালোক দুখিত হ'লেও মই বেজাৰো নকৰোঁ। আগে যদিও বা বেজাৰ কৰিছিলোঁ, এতিয়া দেখিলোঁ যে মোৰ পত্ৰখনে আপোনালোকক দুখিত কৰিলে। কিন্তু সেই পত্ৰই মাথোঁ অলপ সময়হে আপোনালোকৰ দুখ জন্মাইছিল। এতিয়া আনন্দ কৰিছোঁ, কিয়নো আপোনালোক দুখিত হোৱাৰ কাৰণে নহয়, কিন্তু দুখিত হোৱাৰ দ্বাৰাই যে আপোনালোকৰ মন পৰিৱৰ্তিত হ'ল, সেইকাৰণেহে। আমাৰ দ্বাৰাই আপোনালোকৰ একো হানি নহয়। সেইবাবে আপোনালোকে ঈশ্বৰৰ ইচ্ছাৰ দৰে দুখিত হৈছিল, সেই বিষয়ে আপোনালোকে জানিছিলোঁ। কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে অনুতপ্ত নোহোৱাকৈয়ে পৰিত্ৰাণলৈ মন পালটন কৰায়, কিন্তু সাংসাৰিক মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে। কিয়নো ঈশ্বৰৰ মহৎ ইচ্ছাৰ দৰে হোৱা সেই মনোদুখেই আপোনালোকৰ অন্তৰত কেনে যত্ন, কেনে দুখৰ খণ্ডন, কেনে বিৰক্তি, কেনে ভয়, কেনে হাবিয়াহ, কেনে উৎসাহ, কেনে প্ৰতিকাৰ
সাধন কৰিলে। সেইবোৰ কথাত আপোনালোকে সকলো প্ৰকাৰে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিলে। যদিও বা মই আপোনালোকলৈ লিখিছিলোঁ, তথাপি অন্যায় কৰা জনৰ কাৰণে বা অপকাৰ পোৱা জনৰ কাৰণে নহয়, কিন্তু আমাৰ অৰ্থে আপোনালোকৰ যি যত্ন সেই ঈশ্বৰৰ দৃষ্টিত আপোনালোকৰ বাবে যেন প্ৰকাশিত হয়, এই কাৰণেহে লিখিছিলোঁ। এতেকে আমি সান্তনা পালোঁ, আৰু আমাৰ এই সান্তনাৰ উপৰিও পিতৰ আনন্দত আমি আৰু অধিক আনন্দ পালোঁ, কাৰণ আপোনালোক সকলোৰে দ্বাৰাই তেওঁৰ আত্মা সজীৱ কৰা হ'ল। যদিও মই তেওঁৰ আগত আপোনালোকৰ অৰ্থে গৌৰৱ কৰিলোঁ, তথাপি মোক লাজত পেলোৱা হোৱা নাই। কিন্তু যেনেকৈ আমি আপোনালোকৰ আগত সকলো কথা সঁচাকৈ ক'লোঁ, তেনেকৈ তিতৰ আগত কৰা আমাৰ সেই গৌৰৱ সঁচাহে হ'ল। আৰু আপোনালোকে তেওঁৰ অজ্ঞাধীন হৈ ভয় আৰু কম্পনেৰে যে তেওঁ গ্ৰহণ কৰিছিল, সেই কথা তেওঁ সোঁৱৰণ কৰোঁতে আপোনালোকলৈ তেওঁৰ স্নেহ অতি অধিক হ'ল। সকলো বিষয়তে মই যে আপোনালোকত ভৰসা কৰিছোঁ, ইয়াতে মই আনন্দ কৰিছোঁ। 2 কৰিন্থিয়া 8 অধ্যায়। দানশীলতাৰ উৎকৃষ্ট ফল। হে প্ৰিয় ভাই আৰু ভনীসকল, মাকিদনিয়া দেশৰ মণ্ডলীসমূহক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই আপোনালোকক জনাওঁ যে ক্লেশ ৰোগ মহাপৰীক্ষাটো তেওঁলোকৰ আনন্দ অধিক হ'ল, আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতা ৰূপ ধনৰ উপচি পৰিল। কিয়নো মই সাক্ষ্য দিছোঁ যে তেওঁলোকে নিজ শক্তি অনুসাৰে দিয়াৰ উপৰি সাধ্যৰ অতিৰিক্ত পৰিমাণে দিলে, আৰু নিজ ইচ্ছাৰে অনেক মিনতি কৰি পবিত্ৰ লোকসকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হ'বলৈ আমাৰ আগত যাচনা কৰিলে। আৰু কেৱল আমি আশা কৰা অনুযায়ী নহয়, কিন্তু প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাৰ উদ্দেশ্যে তেওঁলোকে দান কৰিলে। সেইবাবে আমি তিতক উৎসাহিত কৰিলোঁ, কিয়নো যেনেকৈ তেওঁ আগেই আপোনালোকৰ লগত কাৰ্য আৰম্ভ কৰিছিল, তেনেদৰে আপোনালোকক সেই অনুগ্ৰহটো যেন পৰিপূৰ্ণ কৰে। কিন্তু আপোনালোকে বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছে, তেনেকৈ সেই অনুগ্ৰহটো উপচি পৰিবলৈ চেষ্টা কৰক। এই কথা আজ্ঞা দিয়াৰ দৰে কোৱা নাই, কিন্তু আন ব্যক্তিৰ যত্নৰ দ্বাৰাই আপোনালোকৰ প্ৰেমৰ সত্যতা বিবেচনা কৰিহে কৈছোঁ। কিয়নো আপোনালোকে প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ জানে। তেওঁ ধনী আছিল যদিও তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ'ল। এই বিষয়টো আপোনালোকৰ পক্ষে উপযুক্ত, সেইকাৰণে মই পৰামৰ্শহে দিছোঁ। কিয়নো আপোনালোকে এবছৰ আগেয়ে কোনো কাৰ্য কৰিবলৈ বিচাৰিছিল, কেৱল সেয়াই নহয়, কিন্তু নিজ ইচ্ছাৰে কৰিবলৈ প্ৰস্তুতো আছিল। এতিয়া সেই কাৰ্য সিদ্ধ কৰক। যেনেকৈ ইচ্ছা আৰু প্ৰস্তুততা আছিল, তেনেকৈ শক্তি অনুসাৰে সেই কাৰ্য সিদ্ধও কৰক। কিয়নো কাৰ্য কৰিবলৈ প্ৰস্তুততা থাকিলে শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়। কিয়নো আন লোকসকলে কাৰ্য নকৰি জিৰণি ল'ব আৰু আপোনালোকে কাৰ্যৰ দায়িত্ব ল'ব, এনে নহয়, কিন্তু সকলোৰে ন্যায় হওক। এই বৰ্তমান সময়ত আপোনালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব, এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো আপোনালোকৰ অভাৱ পূৰ্ণ কৰিব, আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হ'ব। যিদৰে লিখাও আছে, যিজনে অধিক গোটাইছিল তেওঁৰ একো নাথাকিল, কিন্তু যিজনে অলপ গোটাইছিল তেওঁৰ অভাৱ নহ'ল। কিন্তু যি ঈশ্বৰে আপোনালোকৰ অৰ্থে তিতৰ হৃদয়ত সেই একে উৎসাহ জন্মাইছে, তেওঁ ধন্য। কিয়নো তেওঁ আমাৰ উদগনি গ্ৰহণ কৰিলে, কিন্তু তাতকৈও নিজে উৎসাহী হৈ নিজ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ গ'ল। যাতে তিতৰ সৈতে আমাৰ এজন ভাই, যিজনে সুবাৰ্তা ঘোষণা কৰা বিষয়ত সকলো মণ্ডলীৰ মাজত প্ৰশংসা লাভ কৰিছে, সেইজন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ। তেওঁ কেৱল মৰ্যাদা পোৱা ব্যক্তিহে নহয়, কিন্তু প্ৰভুৰ গৌৰৱ আৰু আমাৰ প্ৰস্তুততাৰ অৰ্থে আমাৰ যোগেদি সাধিত হ'ব লগা প্ৰভুৰ অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হ'বলৈ মণ্ডলীসকলৰ দ্বাৰাই পৰিচাৰক ৰূপে মনোনীত হোৱা, আৰু আমাৰ দ্বাৰাই সাধিত হ'ব লগা এই মহাদানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ বাবে আমি সতৰ্ক হৈছোঁ। কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয়, কিন্তু মানুহৰ আগতো যি উচিত সেইটোহে আমি চিন্তা কৰিছোঁ। আৰু তেওঁৰ সৈতে আন এজন ভাইক আমি পঠিয়ালোঁ। তেওঁক আমি অনেকবাৰ অনেক বিষয়ত পৰীক্ষা কৰি এইবোৰ কাৰ্যত উৎসাহী পালোঁ, আৰু আপোনালোকৰ প্ৰতি থকা তেওঁৰ দৃঢ় বিশ্বাসৰ কাৰণে এইবাৰ অধিক আগ্ৰহী দেখিলোঁ। তিতৰ বিষয়ে হ'লে তেওঁ মোৰ সহভাগী, আৰু আপোনালোকৰ প্ৰতি মোৰ পাচনি কৰ্মৰ সহকাৰী। আমাৰ ভাই দুজনৰ বিষয়ে হ'লে তেওঁক মণ্ডলীসমূহৰ দূত আৰু খ্ৰীষ্টীয় গৌৰৱ স্বৰূপ। এতেকে আপোনালোকৰ প্ৰেম প্ৰকাশ কৰক, আৰু আন মণ্ডলীবোৰৰ মাজত আপোনালোকৰ বিষয়ে যি গৌৰৱ কৰিছিলোঁ সেয়া প্ৰকাশ কৰক। 2 কৰিন্থিয়া 9 অধ্যায়। কিয়নো পবিত্ৰ লোকসকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই। মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়াসকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ। মই তেখেতসকলক কৈছিলোঁ যে
এবছৰৰ আগৰ পৰাই আশায়া প্ৰস্তুত হৈ আছিল আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে। এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাইসকলক পঠালোঁ যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে। নহ'লে মাকেদোনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায় তেনেহ'লে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত আমি লাজত পৰিম। মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্বাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ। সেইকাৰণে মই ভাইকেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ। আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেতসকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে। এই বিনামূলীয়া আশীৰ্বাদ দানৰ দৰে যেন গুপুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে এনে যেন নহয়। কিন্তু সেই বিষয়ে সাৰ কথা এই যিজনে অলপকৈ বয় তেওঁ অলপকৈ চপাব, আৰু যিজনে অধিককৈ বয় তেওঁ অধিককৈ চপাব। প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে তেনেকৈ দিয়ক, মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে, কিয়নো সৰ্ষিত মনেৰে দিয়াজনক ঈশ্বৰে প্ৰেম কৰে। ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে। এই বিষয়ে যিদৰে লিখাও আছে, তেওঁ নিজ ধন সম্পত্তি দৰিদ্ৰসকলক বিলাই দি দান কৰিলে তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। যিজনে কঠীয়া সিঁচোতাজনক সিঁচিবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগায়, তেওঁৱে আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব। এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হ'ব আৰু সেই দানশীলতাই আমাৰ দ্বাৰা ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব, কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে। অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে। আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্বাৰাই নিযুক্ত কৰা হ'ল। আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি সহমতি হোৱা কাৰণে আৰু তেখেতসকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে। তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াস কৰি আছে আৰু আপোনালোকৰ কাৰণে প্ৰাৰ্থনাত আছে, কিয়নো ঈশ্বৰৰ এই মহান অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে। ঈশ্বৰৰ বৰ্ণনাতীত দানৰ কাৰণে তেওঁ ধন্যবাদ হওক। 2 কৰিন্থিয়া 10 অধ্যায়। পৌলৰ বিপক্ষ লোকসকলৰ প্ৰতি তেওঁৰ উত্তৰ। মই যি পৌল নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে আপোনালোকক মিনতি কৰিছোঁ। মই আপোনালোকৰ সাক্ষাতে নম্ৰ, কিন্তু অসাক্ষাতে আপোনালোকৰ প্ৰতি হাঁহিয়াল। মই আপোনালোকক মিনতি কৰিছোঁ যে যেতিয়া মই আপোনালোকৰ সৈতে থাকোঁ তেতিয়া যেন মই আত্মবিশ্বাসৰ সাহসেৰে সাহসী নহওঁ, কিন্তু যেতিয়া আমাক যিসকলে মাংস অনুসাৰে চলা বুলি জ্ঞান কৰিব, তেতিয়া সেইসকলৰ বিৰুদ্ধে মই যেন আৱশ্যকতা জ্ঞান কৰিছোঁ। উপস্থিত কালত তেনে সাহসেৰে মই সাহসীয়াল হ'ম, কিয়নো আমি মাংসত থাকিলেও মাংস অনুসাৰে যুদ্ধ নকৰোঁ। কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ শস্ত্ৰৰে কৰা মাংসিক যুদ্ধ নহয়, কিন্তু স্বৰ্গীয় শক্তিৰ দ্বাৰাই দুৰ্গ বিনাশ কৰাৰ যোগ্য। ইয়াতে কোনো ভুল ধাৰণা নাথাকক। আমি মনৰ তৰ্ক বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা উদ্ধত বিষয়বোৰ ভাঙি পেলাই সকলো ভাৱ বন্দী কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ। আৰু আপোনালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হ'লে সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছোঁ। সন্মুখত যি আছে সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক। কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহ'লে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুৰণাই বিবেচনা কৰি জানক। আমাৰ ক্ষমতাৰ বিষয়ে যদি কিছু অধিক গৌৰৱ কৰোঁ, যি ক্ষমতা প্ৰভুৱে আপোনালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু আপোনালোকক যেন ধৰ্মত বৃদ্ধি হয়, তথাপি সেই বিষয়ে মই লজ্জিত নহওঁ। মোৰ পত্ৰবোৰৰ দ্বাৰাই যেন আপোনালোকক ভয় দেখুৱাবৰ কাৰণে নহয়, কিয়নো কিছুমান ব্যক্তিয়ে কয় তেখেতৰ পত্ৰবোৰ গুৰুত্বপূৰ্ণ আৰু শক্তিযুক্ত, কিন্তু শাৰীৰিকভাৱে তেখেত দুৰ্বল আৰু তেখেতৰ বাক্য শুনা অযোগ্য। আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বিষয়বোৰ যেনেদৰে লিখিছোঁ উপস্থিত হ'লে আমি কাৰ্যটো তেনেকুৱাই বুলি সেই মানুহবোৰে বিবেচনা কৰি জানক। কিয়নো নিজকে নিজে প্ৰশংসা লোকসকলৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহস নকৰোঁ, কিয়নো যেতিয়া তেওঁলোকে ইজনে সিজনক জোখে আৰু নিজকে আন এজনৰ লগত তুলনা কৰে, তেতিয়া তেওঁলোকে যেন নিজকে সূক্ষ্ম দৃষ্টিৰে কৰে। কিন্তু আমি হ'লে অপৰিমিত ৰূপে গৌৰৱ নকৰি ঈশ্বৰে যিহৰ দ্বাৰা আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি আপোনালোকৰ ওচৰলৈকে পোৱা কৰিলে আমি সেই পৰিমাণ অনুসাৰে গৌৰৱ কৰিম।
কিয়নো আপোনালোকৰ সেইখিনিলৈকে আমাৰ স্বত্ব নথকাৰ দৰে আমি নিজক ডাঙৰ কৰা নাই। কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তাৰ প্ৰচাৰ কৰোঁতে আমি আপোনালোকৰ ওচৰ গৈ পাইছিলোঁ। আমি যে অপৰিমিত ৰূপে আনৰ পৰিশ্ৰমৰ কথাত গৌৰৱ কৰিছোঁ এনে নহয়, কিন্তু আশা কৰোঁ লোকৰ বিশ্বাস বাঢ়িলে আমাৰ পৰিমাণ জৰী অনুসাৰে আপোনালোকৰ মাজত বাহুল্যৰূপে যেন বৃদ্ধি হ'ম। আমি আপোনালোকৰ সিমূৰে থকা অঞ্চলতো শুভবাৰ্তাৰ প্ৰচাৰ কৰিব পাৰিম। আমি আন লোকৰ অঞ্চলত কৰা কামৰ গৌৰৱ নকৰিম, কিন্তু যিজনে গৌৰৱ কৰে তেওঁ প্ৰভুতেই গৌৰৱ কৰক। কিন্তু যিজনে নিজকে নিজে যোগ্য পাত্ৰ দেখুৱায় তেখেত পৰীক্ষাসিদ্ধ নহয়, কিন্তু যিজনক প্ৰভুৱে যোগ্য পাত্ৰ জ্ঞান কৰে তেখেতহে পৰীক্ষাসিদ্ধ। 2 কৰিন্থিয়া 11 অধ্যায়। মই বিচাৰোঁ যেন আপোনালোকে মোৰ যৎ কিঞ্চিত অজ্ঞানতাৰ প্ৰতি সহন কৰে। প্ৰকৃততে আপোনালোকে মোৰ প্ৰতি সহন কৰি আছে, কিয়নো মই আপোনালোকক ঐশ্বৰিক অন্তৰ্জালেৰে ঈৰ্ষা কৰোঁ। কাৰণ খ্ৰীষ্টৰ হাতত নিৰ্দোষী কন্যাস্বৰূপে সমৰ্পণ কৰিবৰ হাবিয়াসেৰে আপোনালোকক একমাত্ৰ স্বামীলৈ অৰ্থাৎ খ্ৰীষ্টলৈ বাগদান কৰিলোঁ। কিন্তু মই ভয় কৰোঁ, যেনেকৈ সেই সৰ্পই তাৰ ধৃষ্টতাৰে হাৱাক ভুলাইছিল, তেনেদৰে খ্ৰীষ্টলৈ আপোনালোকৰ যি সৰল আৰু শুদ্ধ ভাৱ আছে, সেই ভাৱ যেন কোনো প্ৰকাৰে কিজানি বিপথে লৈ যায়। কিয়নো যিজন যীশুৰ কথা আমি ঘোষণা কৰোঁ, এনে আন কোনো যীশুৰ কথা কোনোৱে যদি আহি ঘোষণা কৰে, বা আপোনালোকে যি আত্মা পোৱা নাই এনে অন্যবিধ আত্মাও যদি পোৱা নাই, বা যি শুভবাৰ্তা আপোনালোকে গ্ৰহণ কৰা নাই এনে অন্যবিধ শুভবাৰ্তাও যদি গ্ৰহণ কৰে, তেনেহ'লে আপোনালোকে সেয়া ভালকৈ সহন কৰক। কাৰণ মোৰ মতে সেই অতি প্ৰধান পাচনীসকলতকৈ মই অলপো নিকৃষ্ট নহয়। কিন্তু যদিও মই বক্তৃতাত সামান্য হওঁ, মই জ্ঞানত সামান্য নহওঁ। সকলো ধৰণে আৰু সকলো বিষয়তে আমি আপোনালোকক এই বিষয়ে প্ৰকাশ কৰিলোঁ। আপোনালোক বৰ হ'বলৈ মই নিজকে সৰু কৰি বিনামূল্যে ঈশ্বৰৰ সুবাৰ্তা আপোনালোকৰ আগত প্ৰচাৰ কৰোঁতে মই পাপ কৰিলোঁ নে? মই আন মণ্ডলীসমূহৰ ধন অপহৰণ কৰিলোঁ আৰু তেওঁলোকৰ সাহায্য গ্ৰহণ কৰিলোঁ, যাতে ইয়াৰ যোগেদি মই আপোনালোকৰ পৰিচৰ্যা কৰিব পাৰোঁ। আৰু আপোনালোকৰ লগত থাকোঁতে যেতিয়া মোৰ নাটনি হৈছিল, তেতিয়া মই আপোনালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিলোঁ, কিয়নো ভাইসকলে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱৰ সময়ত সহায় কৰিলে। আৰু কোনো বিষয়তে আপোনালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ, আৰু মই নিজকে এনেদৰেই ৰাখিম। খ্ৰীষ্টৰ সত্যতা যেনেকৈ মোৰ লগত বাস কৰি আছে, তেনেদৰে মোৰ এই গৌৰৱ আশায়াৰ সকলো অঞ্চলত বন্ধ কৰা নহ'ব। আৰু কিয়? মই আপোনালোকক প্ৰেম নকৰাৰ কাৰণে নে? ঈশ্বৰে জানে মই যে আচলতে প্ৰেম কৰোঁ। কিন্তু মই এতিয়া যি কৰি আছোঁ, ভৱিষ্যতেও ইয়াকে কৰি থাকিম, যাতে ছিদ্ৰ বিচৰা লোকসকলে যি বিষয়ে শ্লাঘা কৰে, সেই বিষয়ত যেন তেওঁলোক আমাৰ নিচিনা হ'ব পাৰে, আৰু আমি যেন তেওঁলোকৰ সেই ছিদ্ৰ পাবৰ উপায় খণ্ডন কৰিব পাৰোঁ। কিয়নো তেনেকুৱা মানুহ ভাৰী কোৱা পাচনি প্ৰবঞ্চক কাৰ্য কৰি তেওঁলোক খ্ৰীষ্টৰ পাচনিৰ বেশ ধৰা মানুহ। এই কথা আচৰিত নহয়, কিয়নো ছয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে। এতেকেটাৰ দাসসকলেও ধাৰ্মিক দাসসকলৰ বেশ ধৰাটো বৰ মহৎ বিষয় নহয়, কিন্তু তেওঁলোকৰ শেষ তেওঁলোকৰ নিজ কৰ্মৰ দ্বাৰাই হ'ব। মই আকৌ কৈছোঁ, আপোনালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাবিব, কিন্তু যদিও ভাবে তাৰ বাবে মোক অজ্ঞানৰ দৰেই গ্ৰহণ কৰিব, যাতে মই যৎ কিঞ্চিত শ্লাঘা কৰিব পাৰোঁ। মই যিদৰে এই আত্মবিশ্বাসী গৌৰৱৰ কথা কৈছোঁ, তেনেদৰে প্ৰভুৱে উদগনি নিদিয়ে, কিন্তু মই নিশ্চিত জ্ঞানেৰে কৈছোঁ, কিয়নো অনেকে মাংস অনুসাৰে গৌৰৱ কৰে, সেইবাবে ময়ো গৌৰৱ কৰিম। কিয়নো আপোনালোকে জ্ঞানৱন্ত হৈ আনন্দৰেহে অজ্ঞানবোৰক সহন কৰে। কাৰণ কোনোৱে যদি আপোনালোকক দাস কৰে, কোনোৱে যদি আপোনালোকৰ মাজত মতভেদ জন্মায়, কোনোৱে যদি আপোনাৰ পৰা লাভ বিচাৰে, কোনোৱে যদি আপোনালোকক চৰ মাৰে, তথাপি আপোনালোকে সহন কৰে। হয়, আমি এক প্ৰকাৰ দুৰ্বলীয়ে আছিলোঁ, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছোঁ। যেতিয়া যিকোনো কথাত যদি কোনো ব্যক্তিয়ে গৌৰৱ কৰে, মই অজ্ঞানতাৰে কৈছোঁ, তেনেহ'লে ময়ো গৌৰৱ কৰিম। তেখেতসকল ইব্ৰী লোক নে? ময়ো হওঁ। তেখেতসকল ইজৰাইলীয়া নে? ময়ো হওঁ। তেখেতসকল আব্ৰাহামৰ বংশ নে? ময়ো হওঁ। তেখেতসকল খ্ৰীষ্টৰ দাস নে? শতবুদ্ধিৰ দৰে কৈছোঁ, মই তাতোকৈ অধিক, তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত, অৰ্থাৎ 5 বাৰ ইহুদীসকলৰ হাতেৰে এক কম দুকুৰিলৈ কোব খাইছিলোঁ, 3 বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, 3 বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ, অনেক যাত্ৰাত নদীৰ সংকট, ডকাইতৰ সংকট, স্বজাতীয়সকলৰ পৰা হোৱা সংকট, অনাহিদীসকলৰ পৰা হোৱা সংকট,
নগৰত থাকি পোৱা সংকট, মৰুভূমিত থাকি পোৱা সংকট, সাগৰত থাকি পোৱা সংকট, ভাৰী কোৱা ভাইসকলৰ মাজত থাকি পোৱা সংকট, পৰিশ্ৰম আৰু দুৰ্ভোগত আৰু বহু ৰাতিৰ টোপনি ক্ষতিত, লঘোণে থকাত আৰু পিয়াসত আৰু একো খাদ্য নোখোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত মই এই সকলো ভোগ কৰিছিলোঁ। এইবোৰ বিষয় বাদ দিলেও বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈ আছে। কাৰ দুৰ্বলতাত মই দুৰ্বল হোৱা নাই? কোনে আন এজনক পাপত পেলাই মোৰ অন্তৰত জ্বালা দিয়া নাই? মই যদি গৌৰৱ কৰিব লগা হয়, তেনেহ'লে মোৰ নানা দুৰ্বলতাৰ বিষয়ে মই গৌৰৱ কৰিম। মই যে মিছা নকওঁ, সেই বিষয়ে প্ৰভু যীশুৰ পিতৃ ঈশ্বৰ, যিজন চিৰকাল ধন্য, তেওঁ জানে। দমেশ্বকত আৰিতা ৰজাৰ তলৰ অধিপতিয়ে মোক ধৰিবৰ আশয়েৰে দমচকীয়াসকলৰ নগৰ পহৰা দিয়াইছিল, কিন্তু খিৰিকীয়েদি পাচিৰে গড়েদি নমাই দিয়াত তেওঁৰ হাতৰ পৰা সাৰিলোঁ। 2 কৰিন্থিয়া 12 অধ্যায়। পৌলৰ স্বৰ্গীয় দৰ্শন। মই গৌৰৱ কৰিব পাৰোঁ যদিও ই হিতজনক নহয়, কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা কম। খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, যিজনে 14 বছৰ আগেয়ে শাৰীৰিক ৰূপে এনে নিশৰীৰে, সেই বিষয়ে মই নাজানো, ঈশ্বৰেহে জানে। তেখেতক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল। আৰু এনে এজন মানুহক মই জানো, সশৰীৰেৰে নে বিনা শৰীৰেৰে, সেয়ে মই নাজানো, ঈশ্বৰে জানে। তেখেতক পৰম দেশলৈ নিয়া হৈছিল, তাতে তেওঁ অনিৰ্বচনীয় আৰু মানুহে ক'ব নোপোৱা কথা শুনিবলৈ পাইছিল। এনেকুৱাজনৰ অৰ্থে মই গৌৰৱ কৰিম, কিন্তু নানা দুৰ্বলতাৰ বাহিৰে মোৰ নিজৰ অৰ্থে আন একো কথাত গৌৰৱ নকৰোঁ। কাৰণ যদিও গৌৰৱ কৰিবলৈ ইচ্ছা কৰোঁ, তথাপি মই অজ্ঞান নহ'ম, কিয়নো মই সঁচা ক'ম আৰু গৌৰৱ কৰাৰ পৰা আঁতৰত থাকিম, যাতে কোনেও মোক শ্ৰেষ্ঠ বুলি জ্ঞান নকৰে। কিন্তু মোক যিদৰে দেখে বা যিদৰে মোক কথা শুনে, সেইদৰেহে মোক জ্ঞান কৰক। আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ। সেইকাৰণে মোৰ শৰীৰত এটা কাঁইট, অৰ্থাৎ মোক ভুকুৱাবলৈ শয়তানৰ এক দূত দিয়া হ'ল, যাতে মই অধিক গৰ্বিত হৈ নপৰোঁ। সি মোৰ পৰা যেন দূৰ হয়, সেই বিষয়ে মই প্ৰভুৰ আগত 3 বাৰ নিবেদন কৰিলোঁ, যাতে তেওঁ মোক ক'লে, মোৰ যি অনুগ্ৰহ সেয়ে তোমাৰ বাবে জুৰিব, কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয়। সেইবাবে মই মহা আনন্দেৰে মোৰ নানা দুৰ্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে। এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দুৰ্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সংকট এইবোৰত সন্তুষ্ট হওঁ, কিয়নো যেতিয়া মই দুৰ্বল তেতিয়াই বলৱান। মই নিৰ্বোধ হ'লোঁ, এনে হ'বলৈ আপোনালোকে মোক অজ্ঞতা কৰিলে, কিয়নো আপোনালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হ'ব লাগিছিল, কিয়নো মই একো নহ'লেও অতি প্ৰধান পাচনি সকলোতকৈ অলপো নিকৃষ্ট নাছিলোঁ। আপোনালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই পাচনিৰ চিনবোৰ প্ৰকাশিত হৈছিল। মই যে নিজে আপোনালোকৰ ভাৰস্বৰূপ হোৱা নাই, এই বিষয়ত বাহিৰে আপোনালোকে আন কি কথাত অন্য মণ্ডলীতকৈ নিকৃষ্ট হ'ল, মোৰ এই অপৰাধটো ক্ষমা কৰক। কৰিন্থীয়সকলৰ প্ৰতি শেষ নিবেদন। চাওক, দ্বিতীয়বাৰ মই আপোনালোকৰ ওচৰলৈ যাবলৈ যুগুত হৈছোঁ, আৰু এইবাৰো ভাৰস্বৰূপ নহ'ম, কিয়নো আপোনালোকৰ সম্পত্তি নহয়, আপোনালোককহে বিচাৰোঁ। কাৰণ মাক বাপেকৰ কাৰণে সন্তানে সাঁচিব লগা নহয়, সন্তানৰ কাৰণেহে মাক বাপেকে সাঁচিব লগা হয়। সেইদৰে ময়ো আপোনালোকৰ প্ৰাণৰ কাৰণে আনন্দৰে ব্যয় কৰিম আৰু ব্যয় কৰাও হ'ম। যদি মই আপোনালোকক অধিক প্ৰেম কৰোঁ, তেনেহ'লে মোক আপোনালোকে কমকৈ প্ৰেম কৰিবনে? কিন্তু যিদৰে মই আপোনালোকক ভাৰ দিয়া নাছিলোঁ, কিন্তু চতুৰ হৈ চলেৰে আপোনালোকক ধৰিলোঁ, তেনেদৰে আপোনালোকৰ ওচৰলৈ যিসকলক পঠালোঁ, তেখেতসকলৰ কোনো এজনৰ দ্বাৰা মই আপোনালোকক কুচলাইছোঁনে? আপোনালোকৰ ওচৰলৈ যাবলৈ তীতক উৎসাহিত কৰি তেওঁৰ লগত সেই ভাইকো পঠাইছিলোঁ, তাতে তীতে আপোনালোকক কুচলাইছিলনে? আমি দুয়ো একে বাটেৰে চলা নাই জানো? আমি একে খোজ লোৱা নাইনে? আপোনালোকে ইমান সময়ে আমি নিজকে নিৰ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছেনে? আমি ঈশ্বৰৰ দৃষ্টিত থাকি খ্ৰীষ্টক কৈ আছোঁ, আৰু হে প্ৰিয়সকল, আপোনালোক ধৰ্মত বৃদ্ধি হ'বলৈহে এইবোৰ কথা কৈছোঁ। কিয়নো মোৰ ভয় আছে যে মই আপোনালোকৰ ওচৰলৈ যোৱাৰ সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেই ৰূপত দেখিম, আৰু আপোনালোকে মোক যি ৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেই ৰূপত দেখে, যাতে কিজানি আপোনালোকৰ মাজত বাদ বিবাদ, ঈৰ্ষা, সংৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, পোৰামোৰা এই সকলো ঘটিব, যাতে পুনৰ আহিলে মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব, আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব। কাৰণ যিসকলে আগে পাপ কৰিছিল
তেওঁলোকে সেই অসুচি কাৰ্যবোৰৰ পৰা মন পালটন নকৰি ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল তেনেদৰে চলি থাকিল। 2 কৰিন্থিয়া 13 অধ্যায়। তৃতীয়বাৰ ধৰি মই আপোনালোকৰ ওচৰলৈ আহি আছো। 2 বা 3 জন সাক্ষীৰ সন্মুখেৰে সকলো কথা নিশ্চয় কৰা হ'ব। আগে পাপ কৰাসকলক আৰু আন সকলোকে মই দ্বিতীয়বাৰ উপস্থিত হোৱাৰ দৰে সেই বিষয়ে আকৌ কৈছোঁ। যদি আকৌ আহোঁ, মই তেখেতসকলক ক্ষমা নকৰিম। মই আপোনালোকক এই কথা কৈছোঁ কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় তাৰে প্ৰমাণ আপোনালোকে বিচাৰি আছে। তেওঁ আপোনালোকলৈ দুৰ্বল নহয়, কিন্তু আপোনালোকৰ মাজত বলৱান, কিয়নো দুৰ্বলতাৰ দ্বাৰাই তেওঁক ক্ৰুচত দিয়া হৈছিল, কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। আমিও তেওঁ দুৰ্বল আছোঁ, কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে আমি তেওঁৰে সৈতে আপোনালোকৰ লগত জীৱন যাপন কৰিম। আপোনালোক বিশ্বাসত আছেনে নাই সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীশুখ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰেনে? যদি নকৰে তেনেহ'লে আপোনালোক অপ্ৰামাণিক লোক, আৰু মই সুনিশ্চিত যে আপোনালোকে আমাক অপ্ৰামাণিক বুলি গণিত নকৰিব। এতিয়া আমি ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে কোনো ধৰণৰ কুকৰ্ম নকৰে। আমি পৰীক্ষা সিদ্ধ বুলি প্ৰকাশিত হ'বলৈ নহয়, কিন্তু আমি অপ্ৰামাণিকৰ নিচিনা হ'লেও আপোনালোকে যেন উচিত কৰ্ম কৰে। কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই, কিন্তু সত্যৰ পক্ষে আছে। কাৰণ যেতিয়া আমি দুৰ্বল কিন্তু আপোনালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰোঁ আৰু আপোনালোকৰ সম্পূৰ্ণতাৰ কাৰণে প্ৰাৰ্থনাও কৰোঁ। এই কাৰণে বিনষ্ট কৰিবলৈ নহয়, কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে সেই ক্ষমতাৰ দৰে মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে এইবোৰ কথা লিখিছোঁ। শেষতে সেই ভাইসকল, আপোনালোকে আনন্দ কৰক, সিদ্ধ হোৱা কৰ্ম কৰক, সান্তনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক, তাতে প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব। পবিত্ৰ চুমাৰে পৰস্পৰে মংগলবাদ কৰক। সকলো পবিত্ৰ লোকে আপোনালোকক মংগলবাদ কৰিছে। প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আপোনালোকৰ লগত থাকক।